নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পাঠ্যপুথিৰ বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ নামৰ পাঠটিৰ সমূহ প্ৰশ্ন আৰু উত্তৰ এই ভিডিঅ'টোত আলোচনা কৰিম। যদি চেনেলটো নতুনকৈ চাই আছা তেনেহ'লে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। আহা প্ৰশ্ন উত্তৰসমূহৰ মাজলৈ সোমাই যাওঁ। প্ৰশ্ন নং 1ত দিছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। সৰ্পই দংশন কৰিলে কি কৰা উচিত? ইয়াৰ উত্তৰ হ'ব ঘ ডক্তৰৰ ওচৰলৈ যোৱা উচিত। তাৰ পিছত দিছে আমি ৰাশিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে? ইয়াৰ উত্তৰ হ'ব উত্তৰ নং গ ইয়াৰ বৈজ্ঞানিক কোনো ভিত্তি নথকাৰ বাবে। ৩ নম্বৰ প্ৰশ্নটো দিছে ক অংশ শব্দসমূহৰ লগত খ অংশৰ অৰ্থসমূহ মিলোৱা। অনুসন্ধিত মানে কৌতূহলী, স্বাস্থ্যসন্মত মানে স্বাস্থ্যকৰ, যুক্তিনিষ্ঠ মানে যুক্তি থকা, বিৰল মানে পাবলৈ টান, বিকল্প মানে এটাৰ সলনি এটা, পৰম্পৰা মানে পূৰ্বৰ পৰা চলি অহা নীতি আৰু প্ৰজ্ঞা মানে হৈছে তীক্ষ্ণ বুদ্ধিসম্পন্ন তত্ত্বজ্ঞান। নং 4 তলৰ প্ৰশ্নৰ উত্তৰ লিখা। ক বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা? উত্তৰ বৈজ্ঞানিক মন আৰু মানসিকতা হ'ল প্ৰতিটো কথা বা ঘটনাৰ কাৰণবোৰ যুক্তিনিষ্ঠভাৱে ফঁহিয়াই চাব জনা, যুক্তিৰে সকলো কথা চালি জাৰি চাব জনা, আগৰে পৰা চলি অহা বুলি অবৈজ্ঞানিক কথাবোৰ মানি যাব নালাগে আৰু আগৰে পৰা চলি অহা যুক্তিপূৰ্ণ কথাবোৰ এৰি দিব নালাগে। প্ৰশ্ন নং খ আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ কি? আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ হ'ল আগৰ পৰা চলি অহা বুলি যুক্তিহীন কিছু ক্ৰিয়াকলাপ প্ৰচলন হৈ আহিছে। প্ৰশ্ন নং গ ভাল দিন বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা আছেনে? উত্তৰ ভাল দিন বাৰ চাই কাম কৰাৰ কোনো যুক্তিযুক্ততা নাই। কোনোবাই ধেমালিতে কৈ দিয়া কিছুমান কথাও আমাৰ জীৱনত মিলি যাব পাৰে। গতিকে ৰাশিফল ভাল দিন বাৰ চাই কাম কৰাৰ কোনো যুক্তিযুক্ততা নাই। প্ৰশ্ন নং ঘ ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক বীজ কিয় ৰোপণ কৰা উচিত? উত্তৰ ছাত্ৰ ছাত্ৰীসকলৰ কুমলীয়া মনতেই বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰিব লাগে। কাৰণ তেতিয়াহে তেওঁলোকৰ মন বৈজ্ঞানিক যুক্তিপূৰ্ণ হ'ব আৰু সমাজখনক অন্ধবিশ্বাস কুসংস্কাৰৰ পৰা মুক্ত কৰি সৰ্বাংগ সুন্দৰ কৰিব। প্ৰশ্ন নং ঙ অতীজত আমাৰ সমাজত অসুখ বিসুখ হ'লে তেনে ব্যক্তিক কাৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল? অতীজত আমাৰ সমাজত অসুখ বিসুখ হ'লে তেনে ব্যক্তিক বেজ বা বৈদ্যৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল। প্ৰশ্ন নং 5 তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক বাহিৰত ফুৰি চাকি আহি কাপোৰ কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত কি বৈজ্ঞানিক ভিত্তি লুকাই আছে? উত্তৰ বাহিৰত ফুৰি চাকি আহি কাপোৰ কানিৰে পাকঘৰত সোমাবলৈ দিয়া নহয়। এইটোৰ বৈজ্ঞানিক ভিত্তি আছে। বাহিৰলৈ পিন্ধি যোৱা সাজযোৰত ধূলি মাকতি আদি কৰি বীজাণু লাগি আহিব পাৰে। সেয়ে সেয়া সলাই চাফ চিকুণকৈ পাকঘৰত সোমাব লাগে। এইটো পূৰ্বৰে পৰা চলি অহা বিজ্ঞানসন্মত আৰু বিজ্ঞানসন্মত। প্ৰশ্ন নং খ বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি? এজন মানুহ কেনেদৰে বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ'ব পাৰে? উত্তৰ বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ'বলৈ শিক্ষিত বা বিজ্ঞানত উচ্চ শিক্ষিত হ'ব লাগিব বুলি তেনে নহয়। নিৰক্ষৰ লোক এজনো বৈজ্ঞানিক মনৰ অধিকাৰী হ'ব পাৰে। মাত্ৰ তেওঁৰ থাকিব লাগিব প্ৰতিটো কথা বা ঘটনাৰ কাৰণবোৰ যুক্তিনিষ্ঠভাৱে ফঁহিয়াই চোৱাৰ এটা মন। সমাজ এখনৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগে?
সমাজ এখনৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ বৰ্জন কৰিব লাগে। কাৰণ এই অন্ধবিশ্বাসে আৰু কুসংস্কাৰবোৰৰ কোনো বৈজ্ঞানিক যুক্তিযুক্ততা নাই। আগৰে পৰা প্ৰচলিত বুলি ভিত্তিহীন কাৰ্যকলাপ চলাই নিয়া হয়। প্ৰশ্ন নং ৬ তলত দিয়া বিশেষ্য পদ বুজোৱা শব্দকেইটাৰ ইক প্ৰত্যয় যোগ কৰি ইয়াৰ বিশেষণ ৰূপটো লিখা। বিশেষ্য উপন্যাস দিছে, তাত লিখিছে ঔপন্যাসিক। এনেদৰে ইতিহাসৰ হ'ব ঐতিহাসিক, শিক্ষাৰ হ'ব শৈক্ষিক, বাণিজ্যৰ হ'ব বাণিজ্যিক, ভূগোলৰ হ'ব ভৌগোলিক। প্ৰশ্ন নং ৭ তলত দিয়া শব্দবোৰৰ আৰ্হিত বাকচত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দসমূহ লিখা। যেনেকৈ বৈজ্ঞানিক আছে, অবৈজ্ঞানিক হৈছে। সময় হ'লে হ'ব অসময়, সাধু অসাধু, ন্যায় অন্যায়, ক্লান্ত অক্লান্ত, শান্ত অশান্ত, ভয় অভয়। প্ৰশ্ন নং ৮ উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটাৰ গুণবাচক বিশেষ্য ৰূপটো লিখা। সৰল সৰলতা, নম্ৰ নম্ৰতা, দৃঢ় দৃঢ়তা, দুৰ্বল দুৰ্বলতা, ভদ্ৰ ভদ্ৰতা, উচ্চ উচ্চতা। আজিলৈ ইমানেই আছিল তোমালোকৰ ক্ৰিয়াকলাপৰ প্ৰশ্ন আৰু উত্তৰ। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা। তোমালোকৰ এটা লাইক কমেণ্টে মোক নতুন ভিডিঅ'সমূহ বনাবলৈ উৎসাহিত কৰে। আজিলৈ আহিছোঁ।